মৰ্নিং নমস্কাৰ পম্পিয়াছ ফ্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আগতে সময়টো কৈ লওঁ আৰু সময় এতিয়া 5:24 হ'ল 5:24 দেখাই দিছোঁ 5:24 হ'ল এতিয়ালৈকে সমাপ্ত হোৱাই নাই আৰু প্ৰায় 1 ঘণ্টামান লাগিব কিজানি আৰু তাৰপিছত 1 ঘণ্টামান লাগিব প্ৰায় 6টা 6:30টাৰ ভিতৰত আমাৰ ৰিহাৰ্চল শেষ হ'ব আজি ৰিহাৰ্চল এনে থিয়েটাৰৰ পোহৰ হয় বুলি সকলোৱে জানে প্ৰায় পোহৰ হয় কিন্তু পোহৰ হোৱাৰ পিছতো কৰি থকাটোহে ৰিহাৰ্চল বুলি কয় না পোহৰ হোৱাৰ পিছতো যে কৰি থাকে কিছুমান ৰিহাৰ্চল আছে পোহৰ হ'লে শেষ কৰে ৰাতি কৰে মানে থিয়েটাৰ থকা যেন লাগে আৰু কিন্তু আমাৰ আকৌ অলপ বেলেগ পোহৰ হোৱাৰ পিছতো চলি থাকে মানে ৰ'দ ওলাব লাগিব এতিয়া বন্ধ আমাৰ এইকেইদিন অলপ কষ্ট হয় কাম থাকে আৰু কষ্টৰ ফল মিঠা বুলি যে কয় বাহিৰৰ দৰৰ ওচৰত বাৰু কষ্টৰ ফল মিঠা একচুৱেলি গোটেই থিয়েটাৰৰ মানুহ টোপনি ক্ষতি নহয় বাৰু বিশেষকৈ মিউজিকৰখিনি নাটকৰখিনি বেছি অলপ মানে টোপনি ক্ষতিটো অলপ বেছি হয় আৰু খুব বেছি ভালো লাগে এইকেইদিনে মনত ৰখা যায় ন বছৰটো এই ৰিহাৰ্চলৰ দিনকেইটা আৰু পুৰা একদম মানে যিটো আপোনালোকৰ সকলোৰে হয় যিটো দিনত কষ্ট হয় সেই দিনটো কোনো পাহৰি নাযায় আৰু সেইকেইদিন হ'ল ৰিহাৰ্চলৰ কেইদিন আৰু আমি যেতিয়া মানে পাঠশালাত ওলাই যাম তেতিয়াও ৰিহাৰ্চল হ'ব শ্ব' কৰি পেলাইও ৰিহাৰ্চল হ'ব শ্ব' শেষ হোৱাৰ পিছত আকৌ ৰিহাৰ্চল পোহৰ হ'ল ছুটি ৰাতিটোৰ কাৰণে বুকিং আৰু এইফালে পুৰা বৰষুণ দি আছে ৰাতি 3টা মানৰ পৰা বৰষুণ দিছে 3টা মানৰ পৰা বৰষুণ দি আছে আৰু বৰষুণ এতিয়া কমিছে বাৰু অলপ কিন্তু বাহিৰত আহিব পৰা হেৰিটো আছে আৰু গুৱাহাটীতো পানী তাৰ আমাৰ ব্ৰাছ চাছ নকৰা কৰি পুৰা একদম ভ্লগ বনাই আছে মানুহে ব্ৰাছ কেতিয়া কৰে টোপনিৰ পৰা উঠি আমি টোপনিয়ে যোৱা নাই সেইটো আমাৰ ব্ৰাছ মাৰা সময় হ'ব দুপৰীয়া 2টাত 3টাৰ এতিয়াও চলি আছে মিউজিক সিহঁতৰ টোপনি হ'লে পুৰা এই খুবেই কি আৰু এটা অভিজ্ঞতাৰ কথা কওঁ আজি বাৰু পৰা নাই পৰি পাইছে বাৰু তেনেকুৱা হৈ পাইছে মই অভিজ্ঞতা এটাৰ কথা ময়ো জানো আজি আৰু দৰ্শকসকলেও গম পাওঁ ৰাতিপুৱা যেতিয়া ৰিহাৰ্চল কৰি পোহৰ হৈ যায় ধৰি ল'লোঁ 5টা বাজিল ইমানমান সময় হ'ল যেতিয়া হামিং এটা দিব লগা হয় কি অৱস্থা হয় মানে মুড নোহোৱা হৈ যায় হামিয়ে কাঢ়িম না দিম না মানে হামিয়ে দিম মানে এনে তুমি কণ্টিনিউ যদি দি আছা সেইটো বেলেগ কথা যদি হঠাৎ এটা চিন আহি গ'ল এনে ৰেচ 4:30মান বা 5টামান বজাত হামিং এটা দিব লাগে কিন্তু আকৌ ৰোমান্টিক কি হ'ব আৰু এইখন নাটকত আমাৰ হামিং বৰ্তমান পোৱাই নাই পুৰা ৰেচ এইখন নাটকত পুৰা ৰেচ পাব লাইফত প্ৰথমবাৰ ৰেচ পাব আৰু ভালে ৰেচ বুলি কথা নাই বাৰু ৰেচ হ'লেও কিবা হ'লেও মানে প্ৰেজেণ্টটো থাকিব লাগিব সেইটো আৰু কথা নাই এটা হামিঙৰ কাৰণে হ'লেও এটা এবাৰৰ কাৰণে হ'লেও তাতে গোটেই নাটকখন তোৰ পৰা নাই ছিংগাৰে এটা পাইছে বাৰু যাত্ৰা হৈছে কিবাকে আমাৰ হেৰি নম্বৰ চিন এইটো 9 নম্বৰ চিন মানে এইখন লেডি মেকবেথ কৰি আছে আমাৰ লেডি মেকবেথ আজিৰ ভিডিঅ'টো খাছ একো নাই কিন্তু মই গম পাইছোঁ আপোনালোকৰ কথাখিনি শুনি বেয়া পোৱা নাই আৰু থিয়েটাৰৰ অভিজ্ঞতাবোৰ সকলোৱে নাজানে আৰু যিসকলে পাইছে থিয়েটাৰৰ অভিজ্ঞতা সেইসকলেহে জানে আচলতে ৰিহাৰ্চলৰ দিনকেইটা কেনেকুৱা আৰু এই ল'ৰাজন দেখিছেনে সি এনে যে মঞ্চত ষ্টাইল দি থকা নাই সিহে জানে তাৰ চকু কিমান টানি আছে সিও নাইট ডিউটি আৰু ৰাতিপুৱা আমি বাৰু ব্লগত ব্যস্ত এই ৰাতিপুৱা চাওঁ না ভাত লৈ গৈছে এতিয়া ৰাতিপুৱা ভাত লৈ গৈছে এই মৰ্ণিং ভ্লগ এনেকৈ বনোৱাই নাযায় টেনশ্যন হৈছে যাত্ৰা হোৱা নাই যাত্ৰাই কৰিব পৰা নাই মানে লাইটৰ মানুহ লাইটত লাইন গ'লে যিটো দিব লগা হৈ যাব পাৰে সেইকাৰণে মানে লাইটৰ মানুহজন এক্টিভ থাকে ৰাতি কোনোবা এটা থাকে আৰু যিকোনো এজন থাকে আজি ইয়াৰ ডিউটি পৰিছে ই আছে
তো এই পৰিৱেশ গোটেইখিনি 5 মিনিট হ'ল ভিডিঅ'টো বেয়া চেয়া নাপাব এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব যদি বেয়া লাগিছে তথাপিও লাইক কৰিব আৰু চেনেলটোত যদি নতুন ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে সকলোতকৈ আগে পাই থাকে আৰু থিয়েটাৰৰ খবৰবোৰ আগে গম পাই থাকে তো জাৰ্ণিৰ ভিডিঅ' আহি আছে মজা মজা ব্লগ আহি আছে 27 তাৰিখৰ পৰা বাহিৰত যামেই যিহেতুকে গোটেইখিনি 27 আগষ্ট গোটেইখিনি দেখুৱাব চেষ্টা কৰিব পম্পী আৰু পম্পীৰ লগত আমি সদায় আছোঁ আগতেও আছিলোঁ আগৰ ব্লগবিলাকতো দেখা পাই আছিল আৰু এতিয়াও দেখা পাই থাকিব আৰু মোৰ চেনেলটো চাই থাকিব আছাম থিয়েটাৰ্ছ তো গোটেইখিনি আমাৰ 16জন ইউটিউবাৰেৰে ভৰা আমাৰ এই আবাহন থিয়েটাৰখন 16জন ইউটিউবাৰেৰে ভৰা আমাৰ এই আবাহন থিয়েটাৰ সকলোৱে চাই থাকিব 16টা ইউটিউব চেনেল আছে যিকোনো এটা চালে হ'ল আমি বেয়া নাপাওঁ সকলোকে ছাবস্ক্ৰাইব কৰক কিমান নাই ছাবস্ক্ৰাইব 600 হৈছে 1000 কৰি দিয়ক পুৰাপুৰি 1000 কৰি দিয়ক আমি চাৰি মাহ আপোনালোকে ৰিহাৰ্চলত আমি 27 আগষ্ট তাৰিখে যাম আপোনালোকে যোনে যোনে এই ভিডিঅ'টো চাই আছে এবাৰ চেক কৰক ছাবস্ক্ৰাইব কৰাই আছেনে নাই যদি কৰাই থকা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিয়ক ৰিহাৰ্চলত যোৱাৰ ইয়াৰ পৰা ওলাই যোৱাৰ আগত যাতে 1000 হয় এইটো মোৰ ফালৰ পৰাও ৰিকুৱেষ্ট আৰু মোৰ চেনেল চোৱা মানুহ যদি কোনোবাই ভিডিঅ'টো চাই আছে তেনেহ'লে এই চেনেলটো সোনকালে 1000 কৰি দিয়ক আমি ওলোৱাৰ আগত যাতে 1000 হয় তাৰে কামনা কৰিছোঁ ধন্যবাদ আমার ম্যাডাম আহিছে ম্যাডাম রোজ হাইনেস মাংস বনাই এজ এ উইশ ইউর হাইনেস হাইনেসে আকৌ মাংস বনাই আহিছে কি হৈছে এইফালে নাটক কৰি কিমান কষ্ট বাপৰে বাপ আমাৰ রোজ কিমান কষ্ট কৰে দেখিছে সঁচাকে দেই তো আজিলৈ এৰিছোঁ আকৌ লগ পাম অন্য ভিডিঅ'ত তেতিয়ালৈকে ভিডিঅ'টো শেষ হোৱা চৰি বেয়া নাপাব ভিডিঅ'টো শেষ হোৱা নাই আচলতে ভিডিঅ'টো আৰু আছে আৰু গাইজ চাওক এইফালে পূৰা পোহৰ হৈ গ'ল আৰু পূৰা আমাৰ ৰিহাৰ্চেল চলিয়ে আছে দেই আৰু মোৰো এনেকুৱা টোপনি লাগিছে কিবা কৰিহে চকুকেইটা মেলি আছোঁ আৰু অৱশেষত আমাৰো হামিং আহিছে আৰু এইফালে সকলোৱে পূৰা নাটকৰ আখৰাত ব্যস্ত হৈ আছে মোৰ অৱস্থাই নাই চাওকচোন চকুটকু ফুলি অৱস্থা নাইকিয়া হৈ গৈছে আৰু 6 বজাত আমাৰ ৰিহাৰ্চেল পূৰা শেষ হৈ গৈছে আৰু সকলোৱে নিজৰ নিজৰ ৰুমত গ'ল কি ৰাতিপুৱা আহিব আৰু ৰিহাৰ্চেল এতিয়া ভাত খাব যাম গাইজ আহিছোঁ দিয়ক আৰু ৰুমত 6টাই বাজিলে আৰু এতিয়া আহিছোঁ ৰুমত আৰু ৰিহাৰ্চেলৰ পৰা গৈ অলপ সময় শুলোঁ কিন্তু আমাৰ ৰুমৰ কাষতে পূৰা গান বাজি আছে ক'তনো টোপনি আহিব তাৰপিছত উঠিলোঁ উঠি পেলাই আৰু ইহঁতৰ ডান্সৰ ৰুমত গ'লোঁ ডান্সে চালোঁ আৰু অলপ সময় আমাৰ ইয়াতে মানে নতুন এটা সিঙ্গাৰ মাতা হৈছে নিতুল ডিঙ্গিয়া ও মা দি মাইনে কল্যাণী ফালি পেলাম না ফালি পেলাম নতটো লাগব হ'ব ফালি পেলাম কোনা ফালি পেলাম নো টেনশন ফালি পেলাম ওকে নো টেনশন ফালি পেলাম ওকে আই এম গোইং
আৰু বন্ধুসকল পূৰা দিনত ভাত পানী খাই পেলাই আকৌ শুইছোঁ। শুই পেলাই গধূলি 6টা বজাৰ লগে লগে আৰম্ভ হৈ গ'ল আমাৰ ষ্টেজত নাটকৰ আখৰা। মানে যিখিনি মিউজিক উঠা হৈছে আৰু এইখিনি মানে ষ্টেজতে চাইছিলে। আৰু অলপ পাছতে আহি গ'ল বৰষুণ, তাৰ কাৰণে গ্ৰাউণ্ডত আহিবলগীয়া হৈ গ'ল। যে কঠিন জীবনে বাঁধি রাখিছে মেঘ মেঘরে বৰ্তমান ইয়াতে মেডাম মেনকা বোলে বেবী মেংগোৰ ডান্স চলি আছে Prabhu, Hari Prabhu. Happy birthday to you. Happy birthday to you. Happy birthday, dear honey. Happy birthday to you. May God bless you. May God bless you. বৰ্তমান আখৰাৰ মাজতে আমাৰ চলি আছে বাৰ্থডে, আমাৰ মানে বাৰ্থডে কেক কাটি আছে আৰু বাহিৰত তামাম বৰষুণ দি আছে।